না কেশৱ মহন্ত মোৰ সৰু ভাইৰ নিচিনা কেশৱ মহন্তৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছে, তেওঁৰ প্ৰতি এটা মোৰ মৰমো আছে। আৰু মই তাৰমানে আজি শিৱসাগৰৰ পৰা আহি আছোঁ, মই ভাবিলোঁ যে ইয়াৰ কাৰ্যালয়ত সোমাই কিনো অৱস্থা কিনো খবৰ, এই খবৰখিনি ল'বৰ কাৰণে মই ইয়াত উপস্থিত আহিছিলোঁ। কিন্তু আহি দেখোঁ যে আমি অহাৰ আগমুহূৰ্তত তাৰমানে কেশৱ মহন্ত ইয়াত উপস্থিত হৈছে। গতিকে ইয়াত আহি ৰাইজৰ যিটো উৎসাহ দেখা পাইছোঁ, মই ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত তেওঁৰ প্ৰতি যিটো বিশ্বাস মই দেখিব পাইছোঁ, মই তাৰমানে নিজকে তাৰমানে প্ৰতিয়ন কৰিছোঁ যে কেশৱ মহন্ত ডাঙৰে পঞ্চমবাৰৰ কাৰণে এই সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হ'ব আৰু এই সমষ্টিটোৰ পঞ্চমবাৰৰ কাৰণে এই সমষ্টিটোৰ জনসাধাৰণৰ সেৱা কৰিবৰ কাৰণে কেশৱ মহন্ত ডাঙৰীয়াক এই সমষ্টিবাসী ৰাইজে সুযোগ প্ৰদান কৰিব। নাই, বঙাইগাঁৱত মোৰ সহধৰ্মিনীৰ টিকেট এতিয়া এই মুহূৰ্তত আচলতে যেতিয়াৰ পৰা তেওঁ প্ৰাৰ্থী হৈছে মই তেতিয়া সহধৰ্মিনী নহয়, তেওঁগৰাকী দলৰ প্ৰাৰ্থী। আৰু দলৰ প্ৰাৰ্থী হিচাপে তাত দলৰ যিসকল কৰ্মকৰ্তা আছে, যিসকল আমাৰ বিষয় আছে, সদস্য আছে, তেওঁলোকে প্ৰাৰ্থীগৰাকী জয়ী কৰাৰ ক্ষেত্ৰত তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছে, তেওঁলোকে কষ্ট কৰিছে, ৰাইজৰ কাষত তেওঁলোকে আগবাঢ়ি গৈছে। নাই নাই, মিত্ৰজোঁটৰ চৰকাৰটো তাৰমানে নিশ্চিত মানে এইটো তাৰমানে সূৰ্য পূবফালে উদয় হয় পশ্চিমফালে মাৰ যায়, যিটো এইটো চিৰন্তন সত্য। এইবাৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ গঠন হোৱাটো চিৰন্তন সত্য। অসম গণ পৰিষদে কেইখন আসন পাব বুলি আপুনি ক'ব? মই এই মুহূৰ্তত ক'ম, যদি আমি অসম গণ পৰিষদে যিকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সেই আসনকেইখনত যদি আমি ঠিকমতে যদি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে যোৱাবাৰতকৈ আমাৰ আসনৰ সংখ্যা বৃদ্ধি পাব। আজি আমাক পুনৰ অসম গণ পৰিষদ দলে মনোনীত কৰিছে আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে। আৰু যি আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট, এই মিত্ৰজোঁটে প্ৰাৰ্থী হিচাপে আমাক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দায়িত্ব দিছে। এই দায়িত্ব পাই পোনপ্ৰথমে মই অসম গণ পৰিষদৰ আমাৰ বাবে ই মন্দিৰ, এই কাৰ্যালয়ত মই উপস্থিত হৈ আমি আপোনালোকৰ আশীষ ল'বলৈ, মৰম চেনেহ পাবলৈ যি আপোনালোকে সুযোগ দিলে, তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিব লগা দিনত কলিয়াবৰৰ বাবে বহু সপোন আছে, এই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ বহু আশাও আছে। গতিকে আমি আশা কৰিছোঁ ভগৱন্তই সেই কলিয়াবৰবাসীৰ সপোন, কলিয়াবৰবাসীৰ আশা পূৰণ কৰিব। আহিব লগা যিখন চৰকাৰ পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ এখন মিত্ৰজোঁটৰ চৰকাৰ ইয়াত হ'ব, এই ৰাইজে আগতীয়াকৈ নিশ্চিত কৰিছে। আমি আশা কৰিছোঁ যে আমি আপোনালোকৰ আশীষ লৈ পুনৰ আগবাঢ়িব পাৰিম। কলিয়াবৰ বিজেপিয়ে কিন্তু মিত্ৰতাৰ ক্ষেত্ৰত যি নীতি নিয়ম পালন কৰিব লাগে পালন কৰা দেখিবলৈ পোৱা যোৱা নাই, কি ক'ব? তেখেতসকলৰ লগত মই কথা বতৰা পাতিছোঁ আৰু অহা কাইলৈও তেখেতসকলৰ লগত মই আলোচনা বিলোচনা কৰিম। আমি তেখেতসকলক যথোচিত সন্মানেৰে আমাৰ মিত্ৰতাৰ যি শক্তি, এই অধিক শক্তিশালী কৰিবলৈও চেষ্টা কৰিম। আৰু আজিও তেখেতসকলৰ বহুকেইজন জ্যেষ্ঠ বিষয়ববীয়া আজি আমাক আশীষ প্ৰদান কৰিছে, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সংখ্যাৰে নকওঁ, যোৱা যিটো ভোটৰ ব্যৱধান আছিল সেই ৰেকৰ্ডটো ভংগ হ'ব। মই কাৰো নাম কৈ নকওঁ, আপোনালোকে ভালকৈ জানে মই অত বছৰ নিৰ্বাচন নামিছোঁ, কোনোবা এজন মানুহৰ মই আজিলৈকে কোনো কথাত এটাও তেখেতসকলক মই বদনাম কৰা নাই, কাৰো নাম কৈ মই কিবা এটা বেয়া কথা কোৱা নাই। গতিকে মই কাৰো কথা ক'বলৈ নাযাওঁ, মই ৰাইজৰ আশীৰ্বাদ বিচাৰিম, বিবেচনা ৰাইজে কৰিব। বিগত 5টা বছৰত কলিয়াবৰত আপুনি বহুতখিনি ডেভেলপমেণ্ট কৰিছে, যথেষ্টখিনি ডেভেলপমেণ্ট হোৱা দেখা পোৱা গৈছে, ৰাইজেও জনাইছে। আৰু নতুনকৈ চৰকাৰ গঠন হ'লে, আপুনি জয়ী হ'লে কি সংকল্প লৈ কলিয়াবৰক আগুৱাই নিয়াৰ কাৰণে আপুনি চিন্তা কৰিব? কিবা সংকল্প আছে নেকি বৰ্তমান? কলিয়াবৰত আমাৰ এটা ডাঙৰ চিন্তা আছে যে যুৱচামক সংস্থাপিত কৰা। গতিকে যুৱচামক সংস্থাপিত কৰাৰ এটা বিশেষ ভূমিকা অহাবাৰৰ কাৰণে খুব
খুব আমি অগ্ৰাধিকাৰ ভিত্তিত ল'ব লাগিব। কলিয়াবৰৰ ঐতিহ্যসমূহ সংৰক্ষণ কৰি কলিয়াবৰক এখন ঐতিহ্যপূৰ্ণ কলিয়াবৰ বুলি ৰাজ্যখনৰ মাজত পৰিচিত কৰা আমাৰ দায়িত্ব হ'ব, যিটো উত্তৰ পুৰুষৰ কাৰণে গৌৰৱ আৰু প্ৰেৰণাৰ উৎস হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।